মুখ্যমন্ত্ৰীয়ে পায় সুপাৰীত কেজিত 30 টকাকৈ মুখ্যমন্ত্ৰীয়ে পায় আপুনি উল্টাই সুধিবচোন যে ভূপেন বৰাই কৈছে যে মানৱেন্দ্ৰ শৰ্মা হত্যা গোচৰত বোলে আপোনাৰ বিৰুদ্ধে অভিযোগ আছে সঁচা নেকি সুধিব পাৰিবনে মই আপোনাক নিউজ লাইভকে সুধিছোঁ ডাইৰেক্ট আপুনি সোধক মুখ্যমন্ত্ৰীক এনেকৈ লগ পাই থাকে নহয় সোধে নুশুনে আজিলৈকে আপুনি সুধিছেনে মই আপোনাক নিউজ লাইভকে সুধিছোঁ ডাইৰেক্ট আপুনি সোধক মুখ্যমন্ত্ৰীক যে ভূপেন বৰাই কৈছে যে মানৱেন্দ্ৰ শৰ্মা হত্যা গোচৰত বোলে আপোনাৰ বিৰুদ্ধে অভিযোগ আছে সঁচা নেকি সুধিব পাৰিবনে সুধিব আপুনি নোৱাৰে নাই শুনক মই এতিয়া কৈ আছোঁ নহয় মই এতিয়া কৈ আছোঁ নহয় চিণ্ডিকেটৰ পইচা নাই মই আপোনাক কৈ আছোঁ চিণ্ডিকেটৰ পইচা মুখ্যমন্ত্ৰীয়ে পায় সুপাৰীত কেজিত 30 টকাকৈ মুখ্যমন্ত্ৰীয়ে পায় আপুনি উল্টাই সুধিবচোন যিদিনাখনৰ পৰা আমাৰ ৰজনীনা তিৰ্কীৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছোঁ দিনক দিনে মই ৰাইজৰ উৎসাহ উদ্দীপনা বেছি দেখিছোঁ আজি মই তৃতীয়বাৰৰ কাৰণে এই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিছিলোঁ বিশেষকৈ মহিলাসকলৰ যিটো সমৰ্থন সেইটোৱেই স্পষ্ট ইংগিত বহন কৰিছে যে বিজেপিৰ পৰা মানুহে পৰিত্ৰাণ বিচাৰিছে কাৰণ ৰাইজৰ যিবিলাক মূল মৌলিক সমস্যা এই কথাবিলাকক তল পেলাবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে যিধৰণে বেবেৰী বাং অদৰকাৰী অপ্ৰয়োজনীয় কথাবিলাক আলোচনা কৰি আছে সেয়া যে ৰাইজে উফৰাই দিছে ৰাইজে যে মুখ্যমন্ত্ৰীৰ চলাহী কথাত যে এবাৰ ভুল নাযায় লাখপতি বাইদেউ বনাম বুলি কৈ যে তাকো ঠগিব বিচাৰিছে যেনেকৈ 1 তোলা সোণ দিম বুলি কৈ ঠগিলে এই কথাবিলাক ৰাইজে উপলব্ধি কৰিছে আৰু বিশেষকৈ গোটেই উজনি অসমৰ প্ৰথম পৰ্যায়ৰ যিটো নিৰ্বাচন তাত মানুহৰ মাজত এইটো আলোচনা হৈ আছে যে 5 জনগোষ্ঠীক 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰা বিষয়টো সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে এবাৰো কিয় মুখ খোলা নাই অসমত যে আজি তাৰিখত 35 লাখ নিবনুৱা আছে 24 লাখ থাকোঁতে গগৈ ডাঙৰীয়াক যিজন মানুহে প্ৰশ্ন সুধিছিলে আজি সেই নিবনুৱা সংখ্যা 35 লাখ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মৌন কিয় ব্ৰহ্মপুত্ৰখন খানি পেলাম বুলি কৈছিলে দুইপাৰে এক্সপ্ৰেছ হাইৱে বনাম বুলি কৈছিলে এইবিলাক ৰাইজে প্ৰশ্ন সুধি আছে মুখ্যমন্ত্ৰীজন মৌন কিয় আজিলৈকে আজি এপ্ৰিল মাহৰ 10 তাৰিখ হ'ল 9 তাৰিখ দৰমহা দিব পৰা নাই দৰমহা দিবৰ কাৰণে এতিয়া বেংকৰ পৰা 1000 কোটি টকা লোন বিচাৰি আছে হিতাধিকাৰী পইচা এতিয়ালৈকে দিব পৰা নাই কেলৈ লোন বিচাৰি আছে ধাৰ লৈ যদি দৰমহা দিবলগীয়া হয় তেতিয়া আমাৰ ডাবল ইঞ্জিন চৰকাৰ কি দৰকাৰ আছে সেইকাৰণে মই নিশ্চিত যে উজনি অসমৰ 5খন আসনত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি প্ৰসংগ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ অসম চুক্তিক অৱমাননা কৰি কাখন জাপি দিয়াৰ বিৰুদ্ধে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ নকৰাৰ কাৰণে মূল্য বৃদ্ধি নিবনুৱা সমস্যা এই কথাবিলাকক লৈ ৰাইজৰ যিটো ক্ষোভ সেয়া 19 তাৰিখে বহি প্ৰকাশ কৰিব দাদা সম্প্ৰদায় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কনভলচন দলে যে পদত্যাগ কৰিছে এই বিষয়টো কি চাওক মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ আৰু সংবাদ মাধ্যমৰ মগজটো নিয়ন্ত্ৰণ কৰিবলৈ ষড়যন্ত্ৰ কৰি আছে তেওঁ মানুহৰ মাইণ্ড গেম খেলি আছে এটা শুনি লওক কথা আপুনি চাইক'লজিকেল ৱাৰ নেতা আগশাৰীৰ এজন দুজন কমিছে মই নাই কমা বুলি নকওঁ ৰাইজ কমিছে নেকি নাই যদি বিজেপিলৈ কংগ্ৰেছ গ'লেই বিজেপি জিকিয়ে যায় এই চ'তমহীয়া ভৰ দুপৰীয়া ৰ'দত গৃহমন্ত্ৰীয়ে কেম্পেইনিং কৰিবলৈ কিয় আহিব লাগে মইতো আপোনালোকক কৈয়ে আছোঁ যে মুখ্যমন্ত্ৰীজনৰে চকীখন 100 দিনতকৈ বেছি নাথাকে যিজন মুখ্যমন্ত্ৰী নিজৰ চকী লৰি আছে দুৰ্নীতি অভিযোগত ভ্ৰষ্টাচাৰৰ অভিযোগত ইতিমধ্যে বিজেপিয়ে 6 জন মুখ্যমন্ত্ৰী বদলাইছে 7 নম্বৰ মুখ্যমন্ত্ৰীজন অসমৰ বদলি হ'বলগীয়া আছে মুখ্যমন্ত্ৰীয়ে দেৰগাঁৱত কৈছে যে আপোনাৰ চকীখনৰ কাৰণে বিজেপিক বোলে সমালোচনা কৰি থাকে বুলি দেৰগাঁৱত ঠিক আছে ৰ'ব মোৰ স্বাৰ্থ বাৰু মোৰ চকীখন মই যে 6 জনগোষ্ঠীৰ কথা কৈছোঁ এইটো আপোনালোকৰ কাণত সোমাই নোসোমায় আপোনালোকে গধূলা দেখাব পাৰিব নোৱাৰে সেইটো মোক কওক সেইটো মই মিছা কথা কৈছোঁ নেকি সেইটো মোৰ স্বাৰ্থ আছে নেকি ব্ৰহ্মপুত্ৰখন খানি এক্সপ্ৰেছ হাইৱে বনাম বুলি কোৱা কথাটো মই আপোনালোকক মনত পেলাই দিছোঁ তাত মোৰ স্বাৰ্থ কি আছে 35 লাখ নিবনুৱা এতিয়া অসমত পঞ্জীভূত আছেনে নাই এইটো আপুনি কওক তাত মোৰ স্বাৰ্থ কি আছে সেইটো মই মোৰ স্বাৰ্থৰ কাৰণে কৈ আছোঁ নেকি মই বিজেপিলৈ গ'লোঁ কোনটো স্বাৰ্থ সিদ্ধি হ'ব অসমীয়া মানুহৰ এইটো মোক আপুনি বুজাই দিয়ক আপোনালোকে ক'লে ডিফেমেশ্যন কেছ কৰক মই কৰিলোঁ আপোনালোকেও মোক বিজেপিয়ে যিটো চাল খেলিছে তাত আপোনালোক স্বীকাৰ নহ'ব 19 তাৰিখলৈকে মই সকলো আপোনালোকে এজন অসমীয়া আজি গৌৰৱ গগৈক হৰুৱাবলৈ ৰজনীনাক হৰুৱাবলৈ কি কাৰণে বিজেপি উঠি পৰি লাগিছে কাৰ স্বাৰ্থত কোনটো কাম কৰি দিলে 1200 টকাত জাতি চলিব নেকি আপুনিয়ে মই এইটো বিচাৰোঁ নেকি যে মোৰ মা দেউতা
মোৰ অঙহী বঙহীবিলাকে 1200 টকা অৰুণোদয় আৰু 5 কেজি চাউল লৈ থাকক। আমিতো বহুত মানুহে ঘৰলৈ দুখীয়া মানুহ আহিলে 5 কেজি চাউল দিওঁ। তে জাতিটো কেনেকৈ কৰিব নেকি? তেওঁলোকেতো পৰিৱৰ্তনৰ যেতিয়া শ্লোগান দিছিলে বিজেপিয়ে, তেতিয়া জাতি মাটি ভেটি ৰক্ষা কৰিম বুলিয়ে কৈছিলে। খিলঞ্জীয়া প্ৰতিটো পৰিয়ালক মাটি পটা দিম বুলি কৈছিলে। এইটো কি মোৰ স্বাৰ্থ নেকি? আপোনালোকে যে হিমন্ত বিশ্ব শৰ্মাৰ কথাটো শুনি যে মোক প্ৰশ্নটো সোধে যে আপোনাৰ চকীখনৰ স্বাৰ্থত, মোৰ চকীখনতনো কি আছে? মোৰ চকীখন দলে মোক বহাই থৈছে। কালিলৈ মন গ'লে ৰজিনাক বহাব, পৰহিলৈ মন গ'লে বেলেগ এজনক বহাব। আমাৰ চকীতটো মানুহ বদলিয়ে থাকে। আমি আমাৰ ব্যক্তিগত উচ্চাকাংক্ষা থকা হ'লে 14 চনত আপোনালোকে উলিয়াব নোৱাৰে, মই কথাটো কৈয়ে আছোঁ আপোনালোকে সোধে কাৰণে। 14 চনত জালুকবাৰীত বিজেপিৰ লগত কংগ্ৰেছ 8,000 হাৰিছিলে। খবৰ ল'ব আপোনালোকে। আৰু বিহপুৰীয়াতো 14 চনত 8,000 ভোটত কংগ্ৰেছ হাৰিছিলে। মই বতাহৰ লগত উঠি নগ'লোঁ। মই আপোনাক কৈছোঁৱেই, আগৰ শাৰীৰ দুখন এখন চকী আপুনি ক'ৰবাত খালী দেখিব পাৰে। পিছৰ শাৰীত ক'ৰবাত মণ্ডল প্ৰেচিডেণ্ট যোৱাৰ কথা শুনিছে নেকি? ক'ৰবাত আমাৰ বুথ প্ৰেচিডেণ্ট থাকে এটা সমষ্টিত 200, মণ্ডল প্ৰেচিডেণ্ট থাকে 20 জন, ব্লক কংগ্ৰেছত থাকে 150 জন, মণ্ডল কমিটিত থাকে 50 জন, জিলা কংগ্ৰেছত থাকে 150 জন। তাৰপৰা কোনোবাই গৈছে নেকি? প্ৰথম শাৰীত যাক আমি আনি গামোচা দি ডাইচত বহাওঁ, ডাইচৰ পৰা এজন দুজন গৈছে, নতুন মানুহে সুযোগ পাব। যদি মই চকী খালী কৰি দিওঁ, নতুন মানুহজনে সুযোগ পাব। আজি হিৰণ্য দাসে মোক কৈছে যে দাদা এতিয়া ওলাবলৈ মন গৈছে কেলে, অলপ ফ্ৰণ্টত আহিবলৈ যায়। আগতে হিৰণ্য দাস কিমান ডাঙৰ অসমৰ অভিনেতা, ফ্ৰণ্ট লাইনত চকীয়ে নাপায়। এতিয়া চকীত যোৱাটোৰ ফালে মানুহ কমিছে, নহ'লে ক'ত আগত বহিবলৈ পায়? এতিয়া আগত বহিবলৈ পাইছে। যোৰহাটৰ কথা কি ক'ব? যোৰহাট সমষ্টিৰ দৃশ্যপট চাওক, মই ইতিমধ্যে কৈছোঁ যে যোৰহাটৰ যুঁজখন অসমীয়াৰ স্বাভিমান আৰু বিজেপি RSSৰ মাজত যুঁজ। গৌৰৱ গগৈ আমাৰ জাতিৰ স্বাভিমান। সংসদৰ মজিয়াত যেতিয়া গৌৰৱ থিয় হয়, তেতিয়া প্ৰতিজন অসমীয়াই গৌৰৱ কৰে। এতিয়া অসমীয়াৰ গৌৰৱক হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন চলাহী ৰাজনীতি কৰা ব্যক্তিয়ে তেওঁ উপলঙা কৰিব বিচাৰিছে। তেওঁ ভৱিষ্যতৰ শংকাত ভুগি পেলাই, ভৱিষ্যতৰ নিজৰ ৰাজনৈতিক শংকাত ভুগি তেওঁ উঠি পৰি লাগিছে। যোৰহাটৰ মানুহটো শিক্ষিত মানুহ, সাংস্কৃতিবান মানুহ, চব কথা বুজি পায়, সিদ্ধান্ত ভাল ল'ব। আৰু এটা চমুকৈ ক'ব।